নমস্কাৰ আহি গ'ল ডাক বিভাগৰ নতুনকৈ ৩২,০০০ চাকৰি আপোনালোকে নিশ্চয় জানে যে ইতিমধ্যে বহুতেই ডাক বিভাগত চাকৰি পাইছে আৰু সেইটো মেট্ৰিক পৰীক্ষাৰ নম্বৰৰ ওপৰত নিৰ্ভৰ কৰি পেলাই চাকৰিটো দি দিয়ে যাৰ বাবে এক্সাম দিব নালাগে যেহেতু তাৰ কাৰণে এক্সাম দিব নালাগে গতিকে চাকৰি পোৱাটো বহুত হাৰ্ড হৈ যায় কাৰণ তাত মানে কাট অফ বহুত হাই হৈ যায় কিন্তু নতুন বছৰ ২০২৫ বৰ্ষ জানুৱাৰীত নতুনকৈ মুকলি হ'ব ৩২,০০০ চাকৰি যোনটো নেকি MTS যাক মাল্টিপল টাস্কিং ষ্টাফ বুলি কয় আৰু তাৰ বাবে এক্সাম দিব লাগিব তো ডাক বিভাগৰ MTS চাকৰিৰ বাবে আবেদন কেতিয়া ষ্টাৰ্ট হ'ব লাষ্ট ডেট কেতিয়া তাৰ পাছত পৰীক্ষা কেতিয়া হ'ব ৰিজাল্ট কেতিয়া দিব আৰু কিহৰ ওপৰত পৰীক্ষাটো হ'ব সম্পূৰ্ণ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাই যাব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ জব ইনফৰমেশ্যন নটিফিকেশ্যন বিলাক পাই থাকে ইয়াত আপোনালোকে চাব পাৰিছে যে এজ লিমিট MTS ৰ কাৰণে এজ লিমিট হ'ব হেয়াৰ্স দ্য এজ লিমিট ফৰ দ্য ইণ্ডিয়ান পোষ্ট MTS ভেকেঞ্চি 2025 ইন এ চেম্পল টেবল এই তলত দিয়া টেবলখনত উল্লেখ আছে ইয়াত আপোনালোকে চাব পাৰিছে যে পোষ্ট MTS জেনেৰেলৰ কাৰণে মিনিমাম এজ 18 ইয়াৰ্ছ আৰু মেক্সিমাম এজ 25 ইয়াৰ্ছ তাৰপিছত MTS OBC কাৰণে মিনিমাম এজ 18 ইয়াৰ্ছ আৰু মেক্সিমাম এজ হ'ব 28 ইয়াৰ্ছ আৰু MTS SC ST কাৰণে মিনিমাম এজ 18 ইয়াৰ্ছ আৰু মেক্সিমাম এজ 30 ইয়াৰ্ছ এতিয়া আপোনালোকে চাই লওক যে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব ইয়াত চাব পাৰিছে যে এডুকেশ্যন কোৱালিফিকেশ্যন টু বি এলিজিবল ফৰ দ্য MTS জব ইউ নিড টু মিট দিছ ৰিক্ৰুটমেণ্ট প্ৰথমতে চাই লওক এডুকেশ্যনত আছে ইউ মাষ্ট হেভ কমপ্লিটেড 10th গ্ৰেড মেট্ৰিকুলেশ্যন অৰ হেভ এন ইকুইভেলেণ্ট কোৱালিফিকেশ্যন ফ্ৰম এ ৰিকগনাইজড স্কুল অৰ বৰ্ড এডুকেশ্যন কোৱালিফিকেশ্যনটো হ'ল যে মিনিমাম মেট্ৰিক পাছ লাগিব নাইবা মেট্ৰিক পাছৰ কোনোবা লেভেল হ'লেই হ'ব কোনোবা ITI কৰিছে বেলেগ কিবা ডিপ্ল'মা কৰিছে তেওঁলোকে পাৰিব এপ্লাই কৰিব নাম্বাৰ 2ত আছে কম্পিউটাৰ স্কিলছ তো কম্পিউটাৰ স্কিলছটো MTS চাকৰিৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ইয়াত আছে ইউ শুড নো দ্য বেচিক্স অফ ইউজিং এ কম্পিউটাৰ ইনক্লুডিং হাউ টু ইউজ প্ৰগ্ৰামছ লাইক MS Word Excel এণ্ড হাউ টু ব্ৰাউজ দ্য ইণ্টাৰনেট আপোনালোকে কম্পিউটাৰ স্কিলত কম্পিউটাৰৰ বেচিকখিনি জানিব লাগিব আৰু ইউজ কৰিব পৰা হ'ব লাগিব আৰু আপোনালোকে অন্তত MS Word Microsoft Word আৰু Microsoft Excel খিনি জানিব পৰা হ'ব লাগিব নাম্বাৰ 3ত আছে লেংগুৱেজ স্কিল তো লেংগুৱেজ স্কিলত পৰিব আপোনালোকে জানিব লাগিব বেংগলী আছামিজ আৰু তাৰ পাছত হিন্দী ক'ব পৰা হ'ব লাগিব এতিয়া চাই লওক আপোনালোকে আসল নটিফিকেশ্যনখন ওপৰত চাব পাৰিছে যে ইম্পৰ্টেণ্ট ডেটছ ফৰ ইণ্ডিয়ান পোষ্ট MTS ৰিক্ৰুটমেণ্ট 2025 তলত চাব পাৰিছে যে লিখা আছে দ্য এক্সেক্ট ডেটছ ফৰ দ্য MTS ৰিক্ৰুটমেণ্ট ইন 2025 আৰ নট কনফাৰ্মড য়েট বাট বাজড অন পাষ্ট ইয়াৰ্ছ হেয়াৰ্ছ এণ্ড এষ্টিমেটেড টাইমলাইন ইয়াত কৈছে যে 2025 বৰ্ষত যি ৩২,০০০ চাকৰি ওলাব MTS ৰ কাৰণে তো তাৰ এক্সেক্ট ডেট এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই কিন্তু যোৱা বছৰৰ টাইমবিলাক অনুসৰি ইয়াত দিয়া হৈছে ইয়াত চাব পাৰিছা যে নটিফিকেশ্যন ৰিলিজ জানুৱাৰী 2025 এপ্লিকেশ্যন ষ্টাৰ্ট ডেট ফেব্ৰুৱাৰী 2025 MTS চাকৰিৰ নটিফিকেশ্যন ওলাব জানুৱাৰীত আৰু এপ্লিকেশ্যন এপ্লাই ষ্টাৰ্ট হ'ব ফেব্ৰুৱাৰী 2025 লাষ্ট ডেট টু এপ্লাই মাৰ্চ 2025 তাৰ পাছত আপোনালোকে চাব পাৰিছে যে এক্সাম ডেট এপ্ৰিল 2025 আৰু ৰিজাল্ট এনাউন্সমেণ্ট মে 2025 ইয়াত আপোনালোকে এটা কথা লক্ষ্য কৰিছে যে সকলোখিনি কাম একেৰাহে কমপ্লিট হ'ব নটিফিকেশ্যন ৰিলিজ হ'ব জানুৱাৰী এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব ফেব্ৰুৱাৰী লাষ্ট ডেট টু এপ্লাই অৰ্থাৎ এপ্লাইৰ অন্তিম তাৰিখটো হ'ব মাৰ্চত এক্সাম হৈ যাব এপ্ৰিল আৰু ৰিজাল্ট এনাউন্সমেণ্ট হৈ যাব মে